এভৰিৱান, এতিয়া আমি চাই লওঁ শেহতকৈ ফিজিক্সৰ HS ফাৰ্ষ্ট ইয়াৰৰ চিলেবাছখন। যোৱা দুটা ভিডিঅ'ত আমি কেমেষ্ট্ৰি আৰু বায়'লজিৰ চিলেবাছখন চাইছিলোঁ। তো আজি এতিয়া আমি ফিজিক্সৰখন চাওঁ আহা। এতিয়া ফিজিক্সৰ প্ৰথম আমাৰ চেপ্টাৰ আছে ইউনিট এণ্ড ডাইমেনশ্যন। এইটো তোমালোকে ইনক্লুড কৰি ল'বা। ফাৰ্ষ্ট ষ্টাডি মইতো ইনক্লুড কৰা নাই, এইটো ইনক্লুড কৰিব থাকি গৈছে। ইউনিট এণ্ড ডাইমেনশ্যন, তাৰপিছত আমাৰ আছে মোশ্যন ইন 1D মানে মোশ্যন ইন ষ্ট্ৰেট লাইন। তাৰপিছত 2D মোশ্যন অৰ্থাৎ মোশ্যন ইন প্লেন। তাৰপিছত আছে নিউটন লজ অফ মোশ্যন। তাৰপিছত তোমালোকে মই ইয়াতে একেলগে নিট হিচাপেটো দি দিছোঁ, জেৰেবল হিচাপেটো দি দিছোঁ যে NLMৰ লগত ফ্ৰিকশ্যন আহে। তাৰপিছত CM মানে হৈছে চাৰ্কুলাৰ মোশ্যনখিনিও ডাইনেমিক্স অফ চাৰ্কুলাৰ মোশ্যন বা দুটা চাৰ্কুলাৰ মোশ্যন থাকে, হৰাইজণ্টেল চাৰ্কুলাৰ মোশ্যন আৰু ভাৰ্টিকেল চাৰ্কুলাৰ মোশ্যন। গতিকে চাৰ্কুলাৰ মোশ্যনটো ভালকৈ ক্লিয়াৰ কৰি ল'বা। তাৰপিছত আছে WPE মানে ৱৰ্ক পাৱাৰ এণ্ড এনাৰ্জি, বা কিতাপত আছে ৱৰ্ক এনাৰ্জি পাৱাৰ। এইটো হোৱাৰ পিছত নেক্সট আমাৰ আছে চেণ্টাৰ অফ মাছ এণ্ড কলিজন। ইয়াতে কিতাপত এটা বুলি আছে যে চিষ্টেম অফ পাৰ্টিকল এণ্ড ৰোটেশ্যনেল মোশ্যন, এনেকৈ আছে। চেণ্টাৰ অফ মাছ এণ্ড কলিজন, চেণ্টাৰ অফ মাছ এণ্ড কলিজনৰ কেছবিলাক ভালকৈ চাবা। নেক্সট এতিয়া ইয়াত আছে ৰোটেশ্যনেল মোশ্যন বহুত বেছি ইম্পৰ্টেণ্ট এটা চেপ্টাৰ, য'ত বহুতে বেছি ভয় খায়। যে ধৰা এনেকুৱা ধৰণৰ কথা আছে তাত মোমেণ্ট অফ ইনাৰ্চিয়া কথা এটা আহে, যে ধৰা এডাল ৰড আছে। মই অলপমান জাষ্ট এটা কৈ দিছোঁ ভয়টো নোহোৱা কাৰণে। ধৰা এডাল ৰড আছে, জাষ্ট এইটোত অলপ মুখাস্ত কৰিব লাগিব। এই ৰডডালত যদি এনেকৈ যদি ঘূৰে, এইটো ওমেগা, এনেকৈ যদি ঘূৰে, আই কিমান হ'ব? অৰ্থাৎ মোমেণ্ট অফ ইনাৰ্চিয়া হ'ব ml²/12। এই কেছটোতে যদি আমি আৰু অলপ বেলেগকৈ যদি কৰোঁ, এই ৰডডালতে আমি যদি এই ছাইডটোৰে ৰডডালক ঘূৰাওঁ, এই ছাইডটোত এনেকৈ ঘূৰাওঁ। ধৰা এইটো পেন আছে, এই পেনটো যদি এইটো এক্সিছত আমি এনেকৈ ঘূৰাওঁ, তেতিয়া কি হ'ব? তেতিয়া মোমেণ্ট অফ ইনাৰ্চিয়া হ'ব ml²/3। নিশ্চয়ৰ বাবে কিমান হ'ব? ml²/3। ঠিক তেনেদৰে আমি আৰু অলপ মোমেণ্ট অফ ইনাৰ্চিয়া চাই লওঁ। নেক্সট আৰু এটা আছে আমাৰ, ধৰা বহুতকৈ আহি থাকে, মই ইয়াতে ভালকৈ দেখুৱাই দিছোঁ। এইটো এখন ৰিঙৰ কি হ'ব মোমেণ্ট অফ ইনাৰ্চিয়া? ৰিঙৰ মোমেণ্ট অফ ইনাৰ্চিয়া হ'ব ইয়াতে, মই ধুনীয়াকৈ লিখি দিছোঁ, I = mr²। আৰু মানে হৈছে এই ৰেডিয়াছটো। নিশ্চিতভাৱে বুজি পাইছা, কোনো ধৰণৰ টান কথা নহয়। মই ৰোটেশ্যনেল মোশ্যনৰ আভাস অলপ আগতে দিলোঁ তোমালোকক। এইটো ৰিঙৰ ক্ষেত্ৰত, মই লিখি দিছোঁ এইটো ৰিঙৰ ক্ষেত্ৰত। এতিয়া আমি ডিস্কৰ ক্ষেত্ৰত চাম। এইটো মই মুছি লৈছোঁ। এতিয়া ডিস্কৰ ক্ষেত্ৰত, ডিস্ক হ'লে কি হ'ব? ইয়াৰ মাজত, এই মাজৰ অংশখিনিত কিবা নহয় কিবা অলপ পদাৰ্থ থাকিব। ডিস্ক গোটা হয়, ডিস্কবিলাক কি হয়? গোটা। ইয়াৰ মাজত মই অলপ পদাৰ্থ দিলোঁ, অৰ্থাৎ কিবা অলপ মাছ আছে, আৰু কিবা অলপ মাছ ইয়াৰ মাজত মই দি দিলোঁ। এইখন ধৰা এখন কি হয়? ডিস্ক। বহুতে ভাবিব যে চিলেবাছ দিব আহি একদম ৰোটেশ্যনেল মোশ্যনক কৰি দিলে। একো কথা নাই, মোৰ ভিডিঅ'বিলাক এনেকুৱা ধৰণৰে, কিছুমান আমি মাজত কিছুমান কথা আহিলে ভাল লগা আমি কৰি দিওঁ। তো ডিস্কৰ মোমেণ্ট অফ ইনাৰ্চিয়া কিমান হ'ব? I = ইমান ডাঙৰ হৈ গৈছে, I = কিমান হ'ব? সৰুকৈ লৈছোঁ এইটো।
আই ইকুৱেল টু কিমান হ'ব এম আৰ স্কুৱেৰ বাই 2 এইটো ডিস্কৰ ক্ষেত্ৰত ডিস্ক ৰেডিয়াছ এইটো ৰেডিয়াছ নিশ্চিতভাৱে বুজি পাইছোঁ এতিয়া নেক্সট আমি আৰু অলপ চাই লওঁ আৰু অলপ কৰিছোঁ যেতিয়া কৰি লওঁ আমি অলপ কৰি লওঁ এইটো ধৰা সলিড মই অলপ এনেকৈ দেখুৱাই দিছোঁ চাবা এইটো এটা হলোস্ফিয়াৰ এটা সলিড স্ফিয়াৰ বেসিক্যালি এইবিলাকে আহে এইবিলাকে কৰা হয় ইয়াৰ ওপৰত আৰু বিশেষ নাহে হলোড স্ফিয়াৰ হ'লে এইটো খালি থাকিব মাছ নাথাকিব মাজত এইটো সলিড স্ফিয়াৰ হ'লে তোমালোকৰ কি হ'ব মাজত কিবা গোটা পদাৰ্থ থাকিব অৰ্থাৎ সম্পূৰ্ণ এটা টান পদাৰ্থ এতিয়া নেক্সট আমি যদি চাওঁ হলো এইটো হলো আৰু এইটো সলিড হলোটোৰ ক্ষেত্ৰত কি হ'ব মোমেন্ট অফ ইনাৰ্চিয়া 2/3 mr স্কয়াৰ আৰু সলিডৰ ক্ষেত্ৰত কি হ'ব I ইকুৱেল টু 2/5 mr স্কয়াৰ ইয়াত অলপ মনত ৰাখিব লাগিব মই এতিয়া ভালকে দেখুৱাই দিম পিছত ভিডিঅ' বনাই এইবিলাকৰ এটা আমাৰ যেহেতু সময় নাই সময় হিচাপত কম আছে গতিকে আমি এইটো কৰি লৈছো গতিকে এইখিনি হৈছে কথা তাৰপিছত আছে গ্ৰেভিটেশ্যন বহুত এটা ধুনীয়া এটা লেসন গ্ৰেভিটেশ্যন এটা বহুত ধুনীয়া লেসন য'ত আমি এটা ফোৰ্সৰ ফৰ্মুলা পাওঁ 9-10 পাওঁ g mm/r² m1 m2 r² মানে হৈছে ইনভার্স স্কয়ার ল এটা আমি ফলো হয় ইয়াতে তো f is inversely proportional to r² এনেকৈ লিখা হয় এই ক্ষেত্ৰত আমাৰ ইয়াতে দুটা কণিকা পাৰ্টিকুলাৰ্স মাজত কিমান বেছি এট্ৰাকটিভ ফোর্স আছে এইবিলাক চোৱা হয় কারেন্ট ইলেক্ট্রিসিটি বা আমাৰ যেটো ইলেক্ট্রিক চার্জ এন্ড ফিল্ড ক্লাস 12 ফিজিক্সৰ চেপ্টাৰটোতো পোৱা যায় ভালেখিনি বস্তু আছে গ্ৰেভিটেশ্যনৰ তেতিয়া আৰু এইটো সূত্ৰটো অলপ বেলেগ হৈ যাব এতিয়া মই নকওঁ তোমালোকক পিছত কম কুলম্বছ ল হৈ যাব এটা চাবা নেক্সট আছে ফ্লুইড সলিডটো আগতে আহে মই লিখতে উলমুল হ'ল তথাপিও কথা নাই ফ্লুইড মেকানিক্যাল প্ৰপাৰ্টিজ অফ ফ্লুইড ধুনীয়া এটা চেপ্টাৰ তাৰপিছত সলিডত তোমালোকৰ ধুনীয়া চেপ্টাৰে আছে এইটো সলিডত কি পায় সলিডত তোমালোকৰ এই ধৰা মই লিখি দিছো স্ট্ৰেছ এণ্ড ষ্ট্ৰেইন এইবিলাক পায় তাৰপিছত ইয়ংছ মডুলাছ পায় হুকছ ল পায় stress is directly proportional to strain মই তোমালোকক 2-3 মিনিটৰ ভিতৰত এইবিলাক ধুনীয়াকৈ দিব পাৰিলে হয় সিলেবাস কিন্তু মই অলপ কৈ দিছো যাতে তোমালোকৰ ভয়টো কমে গতিকে থাৰ্মেল এক্সপানশন বিলাক আছে থাৰ্মেল এক্সপানশন কি L delta L equal to L alpha delta T তাৰপিছত ফাইনেল লেন্থ কিমান L plus L alpha delta T এটা ফাইনেল হ'ব 1 plus alpha delta T ইজি হয় বস্তুবিলাক আমাৰ টানা হয় তাৰপিছত থাৰ্মোডাইনামিক্সটো আমি পঢ়ুই এটা ডিফাৰেন্স আছে থাৰ্মোডাইনামিক্সৰ মই কৈ লওঁ বহুতে গালিয়ে পাৰিব সিলেবাস শিকাব আহি ক'ব আহিছি এটা ডিফাৰেন্স আমাৰ কি চাবা আমাৰ যেটো কেমিষ্ট্ৰি আৰু ফিজিক্সৰ থাৰ্মোডাইনামিক্সৰ ডিফাৰেন্সটো কি হয় থাৰ্মোডাইনামিক্সৰ ফিজিক্সত কি হয় work done on the system negative work done by the system positive কিন্তু কেমিষ্ট্ৰিত কি হয় work done by the system negative work done on the system positive আৰু হিটটো আমাৰ হিট বা পাৱাৰ গিভেনটো হেতু সাইন কনভেনশনটো ঠিকে থাকে তাৰপিছত কেটিজি মানে হৈছে তোমালোকৰ কাইনেটিক থিওৰি অফ গেसेছ তো কাইনেটিক থিওৰি অফ গেसेছ তোমালোকক কোড পাবা এইটো বস্তুটো কেমিষ্ট্ৰিৰে আগতে এটা চেপ্টাৰ আছিল ষ্টেটছ অফ মেটাৰ বুলি সেই চেপ্টাৰটো আমাৰ এতিয়া বৰ্তমান ইলিমিনেশ্যন কৰা হৈছে কাটি দিয়া হৈছে গতিকে তোমালোকে হয়তো নাপাবা আমি পঢ়িছিলোঁ এইটো লেসন ষ্টেটছ অফ মেটাৰ সেই লেসনটো আমি যোৱাবাৰে পঢ়িছিলোঁ
সেই লেচনটোৰ পৰা তোমালোকে কিছুমান ধুনীয়াকৈ পাবা। গেল-জাক্স ল, তাৰপিছত তোমালোকৰ আৰু ধুনীয়া ধুনীয়া মুঠতে ল কিছুমান পাবা, আৰু ধৰা ভি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু টি, এইবিলাক ধৰণৰ ধুনীয়াকৈ ৰিলেশ্যন মানে গ্ৰাফবিলাক পাবা। তাৰপিছত আছে SHM। SHM মানে হৈছে চিম্পল হাৰমনিক মোশ্যন। ধৰা এই ববিডালৰ মোশ্যন, এইবিলাক তোমালোকৰ ধুনীয়া হয়, ৰিলেশ্যনবিলাক ধুনীয়া। টাইম পিৰিয়ডটো মনত ৰাখিব পাৰা, ওমেগা ইকুৱেল টু K/M। টাইম পিৰিয়ডটো কি হয়, পেণ্ডুলামৰ টাইম পিৰিয়ড 2π√M/K। একদম ইজি, ইমান টেনশ্যন ল'বলগীয়া কথা নাই। তাৰপিছত আছে আমাৰ ৱেভছ। ৱেভছ আমাৰ কি হয়? ৱেভছটো বৰ বেছি টান কথা নহয়। ৱেভছটো আমাৰ কি হয়? ৱেভছটো আমাৰ এটা লংগিটিউডাইনেল ষ্ট্ৰেচ হয়। লংগিটিউডাইনেল অৰ্থাৎ এনেকৈ যে ট্ৰান্সফাৰ ৱেভছ এনেকৈ ধৰ, বহুত ইজি হয় ৱেভছলেশ্যনটো। তাৰপিছত বেছি সেই নহয়। ৱেভছত তোমালোকে ধৰা ফ্ৰিকুৱেঞ্চি 1/t, টাইম পিৰিয়ডৰ ওলোটা। তাৰপিছত তোমালোকৰ লাইটৰ স্পীডটো কিমান হয়, c = λ/μ। তাৰপিছত এনাৰ্জি h = এনাৰ্জি hc/λ, hc/λটো তোমালোকে h নিউ বুলিও লিখিব পাৰা। তোমালোকৰ ইয়াতে hটো তোমালোকৰ এইটো ধুনীয়া এটা কনষ্টেণ্ট হয়। এইটো কনষ্টেণ্টটো 10⁻⁻34, এইটো এনেকৈ 6.62 এনেকৈ ধৰণৰ, 6.672 × 10⁻⁻34 এনেকুৱা ধৰণৰ এটা কনষ্টেণ্ট আছে। এইবিলাক পাবা পিছত ভালকৈ পঢ়া। গতিকে ফিজিক্স বুলি ক'লে এটা ভয় আহে, সেইটো নক'বা। আৰু চেণ্টাৰ অফ মাছটো মই ইয়াতে কিয় বিশেষকৈ লিখিছোঁ, চেণ্টাৰ অফ মাছটোৰ পৰা আমাৰ এটা 4 নম্বৰ কুৱেশ্যন আহে। হাই ছেকেণ্ডাৰী পৰীক্ষা ফাৰ্ষ্ট ইয়াৰৰ 4 নম্বৰ এটা কুৱেশ্যন আহে। গতিকে এইটো ভালকৈ পঢ়িবা। এইটোত কি আহিব, এইটোত অলপ দেখুৱাই দিছোঁ। এটা ধৰ ইলেক্ট্ৰনে এটাই চাৰ্কুলাৰ পথ এটাত অৰবিট এটাত সেই কৰি আছে। এইটো চেণ্ট্ৰিফিউগেল ফ'ৰ্চ। আমাৰ এইটো মই পিছত ক'ম বাৰু তোমালোকক। mv²/r এইবিলাকে। তাৰপিছত তোমালোকৰ ধৰা এংগুলাৰ এক্সেলাৰেশ্যন আলফা, টৰ্ক = I আলফা। তাৰপিছত তোমালোকৰ আলফাটো ডিফাইন কৰিব পাৰিম। এই নৰ্মেল এক্সেলাৰেশ্যন = r × আলফা। এইবিলাক তোমালোকৰ হৈ যাব, সময়ে ভালকৈ শিকিবা। তেতিয়ালৈকে অ'কে বাই।